হয় মানে আজি আমাৰ জিলা জেল কৰ্তৃপক্ষৰ উদ্যোগত আমাৰ প্ৰাক স্বাধীনতা দিৱসত 15 আগষ্টৰ আগতে আমাৰ তেখেতৰ ফালৰ পৰা এটা পদক্ষেপ গ্ৰহণ কৰা হৈছে। ইয়াতে আমাৰ জিলা প্ৰশাসনৰ সহযোগত জিলা প্ৰশাসনৰ মই ADC জেল হওঁ। তো আমি আমাৰ ডিষ্ট্ৰিক্ট জেলত থকা কয়দী যিখিনি আমাৰ হেৰি আছে যিখিনি আছে UDP যিখিনি আছে তেওঁলোকৰ ভিতৰৰ পৰা আমি 23 জন ইয়াতে আমাৰ লগত পাৰ্টিচিপেট কৰিছে। আমাৰ জেলৰ বিষয়ববীয়া সকলোখিনি আছে। 23 জন এই ভিতৰত আমাৰ দুজনী ফিমেল মহিলা আছে আমাৰ লগত। আমি কোকৰাঝাৰ চহৰখন যাতে আমাৰ চাফ চিকুণ হৈ থাকে তাৰ কাৰণে আমি এটা উদ্যোগ লৈছোঁ। এইটো এটা ৰাইজৰ মাজত এটা মেছেজ এটা দিয়াৰ প্ৰয়াস, লগতে চহৰখন আমাৰ চাফ চিকুণ কৰি ৰখা আৰু প্ৰাক স্বাধীনতাৰ আমি উদযাপন কৰিব লৈছোঁ। গতিকে আমাৰ এটা দায়িত্ব থাকে চহৰখন চাফ চিকুণ হওক। চাফ চিকুণ হ'লে মানুহে কয় চাফ চিকুণ যিমানেই হ'ব বুলি বেমাৰ আজাৰো নহয়। নিজৰ চোতালখন চাফ চিকুণৰ উপৰিও আমি আমাৰো দায়িত্ব থাকে চিভিকত আমাৰ যেনেকৈ টাউন এলেকাত চহৰ এলেকাত আমাৰ যিটো এক্টিয়াৰ আমাৰ যিটো কৰে। আজি এই কাৰ্যসূচীত আমাৰ জেল ষ্টাফ লগতে ফেমিলি মেম্বাৰ লগতে ল'ৰা ছোৱালীসকল যোগদান দিছে আৰু 22 জন মতা কয়দী লগতে 2গৰাকী মহিলা কয়দী, টোটেল 23 জন কয়দী আমি ওলাইছোঁ। যিসকল কয়দী ট্ৰাষ্টেড আৰু তাহাঁতৰ ম্যাদ প্ৰায় শেষ হৈছে আৰু কালি পৰহি তেওঁলোকে খালাচ যাব। তেওঁলোকে 17 বছৰ জেল খাটি প্ৰায় শেষ হৈছে আৰু ইয়াৰ উপৰিও যিসকল আপোনাৰ ডাষ্টবিন দেখিছে আপোনালোকে, সেইটো টুকুৰি হওক যি হওক আমাৰ জেলৰ ভিতৰতে গঢ়া হ'ব। আৰু যিবিলাক সৰু সৰু চাইনবোৰ্ড লিখিছে আমাৰ কয়দীসকল নিজে আজি এসপ্তাহ ধৰি তেওঁলোকে ৰেডি কৰা। তাৰ উপৰিও আমি জেলৰ পৰা এইটো ছেকেণ্ড টাইম হ'ব। আমি যোৱা 23 চনত 17 ডিচেম্বৰত স্বচ্ছতা আৰু একতা সেই মেছেজ লৈ কিনে আমি এই টাউনখন চাফাই অভিযান কৰিছোঁ। আৰু সেই চাফাই অভিযানত আমাৰ আজি যেনেকৈ 3টা এজেঞ্চি যোগদান দিছে, আমি তেতিয়াও যোগদান দিছোঁ। তো খুব ভাল লাগিছে যে আমি এটলিষ্ট এই আজি স্বাধীনতা প্ৰাকখনত আমি সমাজৰ লগত আজি 2 দিন শ্ৰমদান কৰি আমি এটা যোগদান দিব পাৰিছোঁ। সেইটো কাৰণে বহুত আৰু ADC ছাৰ আমাৰ জেল ইনচাৰ্জ ভেদুল ইছলাম ছাৰ আছে, মোৰ লগত উৎসাহিত কৰিছে তেওঁ। তো আমি খুব ভাল লাগিছে যে তেওঁ নিচিনা এজন উচ্চ পদবী বিষয়ধাৰী যদি আমি এই চাফাই অভিযান তেওঁ যদি খাৰা হয় আমাৰ কাৰণে আৰু ইয়াৰ পৰা আৰু কি লাগে, হয় নে নহয়? গতিকে এই চেগতে তেওঁকো বহুত বহুত ধন্যবাদ আৰু জিলা প্ৰশাসন কোকৰাঝাৰৰ সমূহ বিষয়ববীয়াকো বহুত বহুত ধন্যবাদ।